আজি পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। তাৰে মই বস্তুকেইটা কি ইউজ কৰিম, এটা চাটনি বনাম, এডোখৰ মানে এফাল বন্ধাকবি, এটা নেমু, দুটা পিঁয়াজ, দুটা আলু, শুকান জলকীয়া দুটা, নহৰু কেইফুটমান আৰু জলকীয়া 4টা আৰু এই শুকান বুটকেইটা, এইখিনিয়ে মই বনাই দেখুৱাম। অলপ আগতে যে মই বন্ধাকবিটো দেখাইছিলোঁ, সেইটো কুটি পিনে মই ৰেডি কৰি লৈছোঁ। এতিয়া ইয়াতে মই গৰম পানীত 2 মিনিটমান ভিজাই থৈ দিম। 2 মিনিট পিছত মই তুলি থ'ম। এইবিলাক এইদৰে থৈ দিম, 2 মিনিট থ'ম, তাতকৈ বেছি নথওঁ। মই এই বুটকেইটা ভাজি ল'ম, এইকেইটা ভাজি ল'ম। এইদৰে লাহে লাহে ভাজিলে ভজা হৈ গ'লে মানে মই তুলি থৈ এইখিনি গ্ৰাইণ্ডাৰত দি ল'ম। এইকেইটা মই গ্ৰাইণ্ডাৰত দি ল'ম, গুড়ি কৰি ল'ম। এতিয়া তেল অকণমান দিছোঁ, শুকান জলকীয়াকেইটা দি থৈছিলোঁ যে সেইকেইটা দি দিছোঁ। জলকীয়াকেইটা তুলি থৈছোঁ। তাৰপিছত এই নহৰুকেইটা মই কুটি থৈ দিছিলোঁ, বেছিকৈ নহয়, অকণমান 4 ফুটামান। ইয়াতে অকণমান হালধি দিম কমকৈ, নিমখটো পিছত দিম, মই ক'লা নিমখ দিম। বছ হৈ গ'ল এইখিনি ভজা। গুটিকেইটা মই পিটিকি লওঁ এইদৰে। বৰ মিহিকৈ পিটিকিব নালাগে, এনেই অলপ গোটা গোটা হৈ থাকিলেও একো নহয়। তাৰপিছতে ইয়াতে মই জলকীয়াকেইটা দি দিছোঁ, শুকান জলকীয়াকেইটা মই এনেকৈ পিটিকি দিছোঁ, ভাঙি দিছোঁ ইয়াতে। তাৰপিছত কাটি থৈছিলোঁ অথনি দেখুওৱা পিঁয়াজকেইটা। ইয়াৰ পিছতে মই বন্ধাকবিখিনি গৰম পানীৰ পৰা তুলি থৈছোঁ, এইখিনি গৰম পানী ডুবাই থৈছিলোঁ। এইখিনি দি মই এই তেলখিনি, গৰম তেলখিনি ইয়াৰ ওপৰতে দিম, গৰম তেলখিনি ইয়াৰ ওপৰতে দিম। ক'লা নিমখ অলপমান দিছোঁ। এতিয়া এইখিনি গোটেইখিনি একেলগে মিশ্ৰণ কৰিম এইদৰে। আগতেও মই এনেকুৱা এটা ভিডিঅ' দেখাইছিলোঁ, সেইটো মই হেৰিৰ লগত দেখাইছিলোঁ, কি লগতে, অমিতাৰ লগত দেখাইছিলোঁ। এইটো ঠিক তেনেকুৱাই ছেইম, এনেকৈও খাই চাবচোন, কেনেকুৱা ভাল লাগিব। এনেকৈ ধুনীয়াকৈ পিটিকি লৈ নেমুৰ ৰস চেপি দিম। অথনি নেমুটো মই তাতে দেখুৱাইছিলোঁ। গুটি এটা পৰিছে, ইয়াৰ ওপৰত ভালদৰে সানি লৈ এইখিনি এনেকৈ ধুনীয়াকৈ মিক্স কৰি লৈ শেষত মানে খোৱাৰ আগে আগে মই কৈছোঁ, আগত খুন্দি থোৱা এই মানে বুটৰ গুড়িখিনি মিক্স কৰি দিছোঁ। এইদৰে খোৱাৰ আগে আগে এইদৰে দিব। তাৰপিছত এইদৰে সানি ল'ব ধুনীয়াকৈ, সানি পিনে এইয়া দেখিব ভাল দেখিছেনে? হৈ গ'ল, মোৰ ৰেডি হৈ গ'ল। যদি ভাল লাগিছে এইটো কৰি খাবচোন। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।